নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি BTCৰ হৈ যোৱা গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যি ৰিক্ৰুইটমেণ্ট বা ৰিজাল্ট বা এপইণ্টমেণ্ট সম্পৰ্কে সবিশেষ খবৰ আজি জনাম। আজি গোটেইখিনি কথা মই আপোনালোকক আগত জনাবলৈ চেষ্টা কৰিম যে ৰিজাল্ট আৰু এপইণ্টমেণ্ট কেতিয়া হ'ব। এইটো আপোনালোকক মই যিমানখিনি পাৰোঁ ইনফৰমেশ্যন পাইছোঁ বা যিমানখিনি খবৰ পাইছোঁ সেইখিনিৰ পৰা আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম আজি। তো আপোনালোকে লাষ্টলৈকে ভিডিঅ'টো চাব। যিহেতু আমি দেখিছোঁ যে GTPGT আজি এক্সাম বহুদিন হৈ গ'ল, 3 মাহ হ'বই আৰু এতিয়ালৈকে কোনো ৰিজাল্ট বা এপইণ্টমেণ্ট এইখিনি কাম এতিয়ালৈকে হোৱা নাই। যিহেতু বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে পৰীক্ষাটো কণ্ডাক্ট কৰিছিলে আৰু বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে যিহেতু এনচাৰ কীখন পাব্লিছ কৰিলে, সেইটো মোটামুটি 1 মাহ বেছি হৈ গ'ল। তো ৰিজাল্ট আৰু এপইণ্টমেণ্ট কেতিয়া হ'ব এইখিনি কথা বহুতো কেণ্ডিডেটে মোক মেছেজ কৰে বা ফোন কৰি সোধে বা তেখেতসকলে লগ পালে সোধে যে ৰিজাল্ট আৰু এপইণ্টমেণ্ট কেতিয়া হ'ব। তো আজি সেই কথাখিনি মই আপোনালোকক জনাম যে ৰিজাল্ট আৰু এপইণ্টমেণ্ট কেতিয়া হ'ব। ৰিজাল্ট এই মাহৰ লাষ্টৰ ফালে বা 15 তাৰিখৰ পৰা 20 তাৰিখৰ ভিতৰত 15-20ৰ পৰা লাষ্টলৈকে মাৰ্চৰ ৰিজাল্ট আহি যাব। এই মাহৰ 20 তাৰিখৰ বা 15 তাৰিখৰ পিছত ৰিজাল্ট পাব্লিছ হ'ব আৰু বিহুৰ আগত বা মাৰ্চৰ লাষ্টত এপইণ্টমেণ্ট হৈ যাব। মুঠতে আজিৰ পৰা আৰম্ভ কৰি আৰু 1 মাহৰ ভিতৰত মানে বিহুৰ আগলৈকে, বিহু পাৰ নহয়, বিহুৰ আগে আপোনালোকে ৰিজাল্ট আৰু এপইণ্টমেণ্ট হাতত পাই যাব। যিসকলে চাকৰি পাব বা মেৰিটত আহিব তেওঁলোকে বিহুৰ আগতে এপইণ্টমেণ্ট পাই যাব আৰু মাৰ্চৰ লাষ্টৰ ফালে ৰিজাল্ট পাব্লিছ হ'ব, ভেৰিফিকেশ্যন হ'ব। তাৰপাছত হয়তো মাৰ্চৰ লাষ্টত বা এপ্ৰিলৰ প্ৰথমত মানে বিহুৰ আগে কিন্তু বিহু পাৰ নহয়, বিহুৰ আগে ৰিজাল্ট মানে এপইণ্টমেণ্ট প্ৰক্ৰিয়াখিনি সম্পূৰ্ণ হৈ যাব। এইখিনি কথা আছিল আৰু লগতে কোনে পাব চান্স এইখিনি কথাও আহি পৰে। যিহেতু অসম গভৰ্ণমেণ্টৰ এটা গাইডলাইন আহি গৈছে, আপোনালোকে চাইছে, যোৱাকালি এটা ভিডিঅ' বনাইছিলোঁ মই। তো যিসকল কেণ্ডিডেটে জেনুৱেন হয়, NCT বা UGC ৰিকগনাইজৰ ইনষ্টিটিউটৰ পৰা BEd কৰিছে বা হাই ছেকেণ্ডেৰী হওক, বেটাৰমানে হওক বা বিভিন্ন ধৰণৰ যিখিনি আছে ক্ৰাইটেৰিয়া, এই ক্ৰাইটেৰিয়াখিনি যদি গোটেইখিনি ফুলফিল কৰিছে তেখেতসকলে চাকৰি পাবলৈ এইবাৰ চাকৰি পাব আৰু চাকৰি পাবলৈ সক্ষম হ'ব। কাৰণ জেনুৱেন হ'ব গোটেইখিনি ট্ৰেন্সপাৰেণ্ট হ'ব। এইবাৰ আপোনালোকে কোনো চিন্তা কৰিব নালাগে, গোটেইখিনি ক্ৰাইটেৰিয়াৰ মাজত ফুলফিল হ'ব। যিয়ে এই ক্ৰাইটেৰিয়াত নপৰে, বহুতে বিভিন্ন ধৰণৰ কথা কয় যে কিছুমানে এপ্লাইড টাইমত BEd কমপ্লিট কৰা নাছিলে, কিছুমানৰ লেংগুৱেজ খেলি মেলি আছে, কিছুমানৰ ছাবজেক্ট বেলেগ আছে। তো বহুতে বিভিন্ন ধৰণৰ কথা, অভিযোগ, বিভিন্ন ধৰণৰ মেম'ৰেণ্ডাম, বিভিন্ন ধৰণৰ হোৱাটছএপ গ্ৰুপত বিভিন্ন ধৰণৰ কথা মই শুনা পাওঁ। তো যিয়ে নহওক, এইটো ফুল্লি ট্ৰেন্সপাৰেণ্ট হ'ব আৰু জেনুৱেনখিনি কেণ্ডিডেটখিনিয়ে এইবাৰ চাকৰি পাবলৈ সক্ষম হ'ব। তো আপোনালোকে কোনেও চিন্তা কৰিব নালাগে আৰু ৰিজাল্ট এপইণ্টমেণ্ট বিহুৰ আগত হৈ যাব, এইটো আপোনালোকক জনালোঁ। থেংক ইউ।